হাতী মানুহৰ সংঘাতৰ বিপৰীতে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত ব্যতিক্ৰমী দৃশ্য বন্ধুত্ব স্থাপনৰ উদ্দেশ্যৰে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপূৰ কৰি তোলা হৈছে এটা পাহাৰ হাতী বন্ধু নামৰ এটা সংগঠনে গুৱাহাটীৰ বিশিষ্ট নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকাৰ নামৰ দুই প্ৰকৃতিপ্ৰেমী যুৱকৰ উদ্যোগত টকলা পাহাৰৰ প্ৰায় 600 বিঘা মাটিত হাতীৰ বিভিন্ন প্ৰিয় বস্তুৰ খেতিৰ ব্যৱস্থা কৰিছে আনহাতে প্ৰায় 200 বিঘা মাটিত বন্যহস্তীৰ বাবে কৰিছে ধান খেতি সহজতে সেই খাদ্যসমূহ লাভ কৰাৰ পিছত এতিয়া ভৈয়ামলৈ নামি যোৱা নাই বন্যহস্তীৰ জাক যাৰ ফলত শেহতীয়াকৈ অঞ্চলটোত হ্ৰাস পাইছে হাতী মানুহৰ সংঘাত আমাক এই সন্দৰ্ভত সবিশেষ জনাব নয়নমণি বৰাই ৰাজ্যত সঘনাই সংঘটিত হোৱা হাতী মানুহৰ সংঘাতৰ বিপৰীতে আজি এক ব্যতিক্ৰমী দৃশ্য দেখাবলৈ আমি আহি উপস্থিত হৈছোঁ নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত আৰু কেমেৰা পাৰ্চন মৃণাল বৰুৱাই সেই দৃশ্যাংশটো এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাব এয়া হৈছে হাতীখুলি ৰংহাং গাঁও আৰু ইয়াত প্ৰায় 200 বিঘা মাটিত ইতিমধ্যে বন্যহস্তীৰ বাবে ধান খেতি কৰা হৈছে আৰু 600 বিঘা মাটিত পাহাৰৰ টিলাত নেফিয়াৰ ঘাঁহৰ খেতি কৰা হৈছে তাৰে দৃশ্যাংশটো আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাইছোঁ আৰু টিভি স্ক্ৰীনত ইতিমধ্যে সেই হাতী আহি সেই 200 বিঘা মাটিৰ ধান খেতি আৰু নেফিয়াৰ ঘাঁহ কিদৰে খাইছে সেয়া প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখিছে মোৰ লগত হাতী বন্ধুৰ কিছু কাৰ্যকৰ্তা উপস্থিত আছে কথা পাতিবলৈ চেষ্টা কৰি উল্লেখ কৰিব লাগিব যে এই প্ৰশংসনীয় পদক্ষেপটো হাতী বন্ধুৱে লৈছে আৰু গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত এই প্ৰক্ৰিয়াটো আচলতে ফলপ্ৰসূ হৈ উঠিছে মোৰ লগত বিনোদ দুলু বৰা এই মুহূৰ্তত উপস্থিত আছে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ ইমান এটা মহান কাৰ্য আপুনি সম্পাদন কৰাৰ বাবে কি ক'ব কিমান দিনৰ পৰা এই কাৰ্য আপোনালোকে কৰি আহিছে হয় আচলতে প্ৰকৃতিৰ পৰাজয় মানে মানুহৰ পৰাজয় আমি হাতী বন্ধু বিশেষকৈ আমাৰ জ্যেষ্ঠ আৰু অতিকৈ শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ ভূঞাৰ খুৰাৰ নেতৃত্বত আমি 2018 চনৰ পৰা হাতীৰ কাৰণে কিবা এটা কৰোঁ বুলি আমি মনস্থ কৰিছিলোঁ আৰু দেখিলোঁ যে হাতীৰ সংঘাতটো দিনক দিনে ইমানেই বাঢ়ি গৈছে যে হয় হাতী মৰিছে নহ'লে মানুহ মৰিছে গতিকে আমি চেষ্টা কৰিলোঁ এখন মেপ বনালোঁ আমি ইয়াৰ পৰা উঠি পেলাই নুমলীগড়ত নামিলোঁ দেখিলোঁ যে হাতীবিলাক ভাগ ভাগ হৈ থাকে আৰু খেতিৰ সময়তে একগোট হয় আৰু একগোট হ'লে আমাৰ হাতীখুলিৰ পাহাৰত মানে গেডাৰিং হয় গতিকে আমি এই জেগাটো চিলেকশ্যন কৰিলোঁ আৰু এই পৰিত্যক্ত হৈ পৰি আছিলে হাতীক ৰাইজে খেতি কৰিও খেতি চপাব পৰা নাছিলে আৰু কি কৰিলোঁ আমি ইয়াত হাতীৰ কাৰণে খেতি কৰিলোঁ প্ৰায় 200 বিঘা তাৰ লগতে এই পাহাৰটোত দেখিছে এইটো এক সম্পূৰ্ণ উদং পাহাৰ আছিলে টকলা পাহাৰ আছিলে এজোপা গছো নাছিলে তাৰ কাৰণে আমি এলিফেণ্ট হেবিটেটৰ কাৰণে আমি তাত গছ ৰোপণ কৰিলোঁ হাতীয়ে খোৱা খাদ্য আৰু নেপিয়াৰ ব্ৰুমগ্ৰাছ এলিফেণ্ট আপেল জেক ফ্ৰুট আৰু কাকো বেম্বো বহুতো পৰিমাণৰ লগালোঁ আৰু এখন এটা বিশাল অৰণ্যলৈ পৰিণত হ'ল তাতে ছেপ্টেম্বৰৰ পৰা আহি 80-90টা হাতীয়ে খাই আছিলে তাৰ লগতে ধানৰ সময়ত যেতিয়া হাতীখিনি আহে তেতিয়াতো সংঘাত সৃষ্টি হয় গতিকে আমি হাতী বন্ধু এইটোৱে চিন্তা কৰিলোঁ যে প্ৰদীপ কুমাৰ ভূঞা খুৰাই ক'লে যে আমি হাতীৰ কাৰণে অলপ খেতি কৰি দিওঁ আৰু তেতিয়া আমি ধান খেতি কৰিলোঁ আৰু আমি কৌশলগতভাৱে 10 বিঘা 15 বিঘাকৈ খুৱাই গ'লোঁ আৰু এই বছৰ আমি 17টা দিন ৰাখিব পাৰিলোঁ আৰু তাৰ নেক্সট ইয়েৰ আমি আগৰ বছৰ হয় 25টা দিন তেনেকৈ ৰাখিলোঁ আচলতে কৃষক ৰাইজ ফলপ্ৰসূ হৈছে বহুত আৰু মই কৃষক ৰাইজক বিশেষকৈ আমাৰ গোটেই অঞ্চলবাসীৰ ৰাইজক মই ধন্যবাদ দিছোঁ কি বুলি মোৰ ভাষা নাই তেওঁলোকৰ যিটো হাতীৰ প্ৰতি আচলতে মৰম আগৰ পৰাই আছিলে আমাৰ হাতী বন্ধুৰ থ্ৰুৱেদি তেওঁলোকে প্ৰকাশ কৰিব পাৰিলে কোনোবা দিনাখন যদি প্ৰথমতে হাতীখিনি ইপিনে যাবলৈও বিচাৰে তেতিয়া ৰাইজে খুব মৰমত আমাৰ এই হাতী বন্ধু পথাৰখন দিশ দেখুৱাই দিয়ে তাৰপিছত গোটেই ৰাতি আহি হাতী বন্ধু পথাৰত চৰি থাকে আৰু ৰাতিপুৱা হ'লে আকৌ আমি লগোৱা যিখিনি খাদ্যত তাৰ ফলত আপোনালোকে নিশ্চয় দেখিছে 90% মানুহে সকলোখিনি ধান চপাই লৈ যাব পাৰিলে আৰু আমি আকৌ এবাৰ ধন্যবাদ দিছোঁ ৰাইজক তেওঁলোকে যিটো হাতীৰ প্ৰতি মৰম দেখালে সেইটো পৃথিৱীতে বিৰল আৰু হাতীখুলি ৰংহাংবাসীৰ ৰাইজকো দিছোঁ 600 বিঘা মাটি হাতীৰ কাৰণে ডনেট কৰিছে এইটো কিন্তু পৃথিৱীত নোহোৱা এটা ঘটনা আৰু হাতীক মৰম কৰাৰ এটা আৰু হাতীক মৰম কৰিলে যে হাতীৰ প্ৰত্যুত্তৰ মৰমেৰে দিয়ে এইটো এটা উৎকৃষ্ট উদাহৰণ আৰু একেখিনি জেগাতে আগতে হাতীক মাৰিবলৈ জাঠি জোং লৈ ফুৰিছিলে এতিয়া খেতি কৰাৰ পাছত কয় যে বাবা তোমালোকলৈ খেতি কৰিছোঁ খাই যোৱাহি এইটো এটা এক বিৰল নৃত্য বিনোদ দুলু বৰা সেই প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীৰ তৎপৰতাত আৰু এগৰাকী সুহৃদয়বান ব্যক্তিৰ তত্ত্বাৱধানত এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ উঠিছে
গুৱাহাটীৰ সেই ব্যক্তিগৰাকীৰ পৃষ্ঠপোষকতাত এই গোটেই এই কাৰ্যসূচীটো সম্পন্ন কৰিব পৰা হৈছে, যাৰ বাবে এতিয়া হাতী মানুহৰ সংঘাত ৰোধ হ'বলৈ ধৰিছে সমগ্ৰ নগাঁৱত।